মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিবিলাকে অৰুণোদয় পোৱা নাই তেওঁলোকক অৰুণোদয় দিয়াটো মোৰ কাম হৈ থাকি গ'ল, হয় নে নহয়? কোনে কোনে অৰুণোদয় পোৱা নাই? এইফালে পোৱা নাই? পোৱা নাই? আপুনিতো পোৱাই নাই। পোৱা নাই? এতিয়া দিব লাগে নে নালাগে? অলপ শুনা নাই, সোনকালে কম। একো শুনাই নাই। ল'ৰাবিলাকক কিয় লাগে? ল'ৰাবিলাকক কিয় লাগে? কিবা এটা স্কিম লাগে, অৰুণোদয়টো নালাগে। এতিয়া মই এইবাৰ এটা কথা ক'ব খুজিছো যে অহা কেইমাহমানৰ ভিতৰতে ৰঙাপাৰা সমষ্টিত মই ঘৰে ঘৰে অৰুণোদয় দি দিম, যিমানে পোৱা নাই। হ'ব? কেনেকে দিম? কেনেকে মই চিনি পাম কোনে কোনে অৰুণোদয় পোৱা নাই? কেনেকে পাম? এতিয়া মই এটা নিয়ম ওলাইছো, যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰতে এটা এটা অৰুণোদয় দিম। ৰেচন কাৰ্ড কাৰ কাৰ ঘৰত আছে? হাত উঠাওক। আছে? ৰেচন কাৰ্ড আছে? ৰেচন কাৰ্ড আছে? তেতিয়াহ'লে আজিৰ পৰা আৰু টেনশ্যন নাই, ন' টেনশ্যন। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, ৰাঙাপাৰা সমষ্টিৰ ৰেচন কাৰ্ড থকা চব পৰিয়ালক মই এটা এটা অৰুণোদয় দিম। আজি বিহুৰ দিনা কৈ গলো। হ'ব? কোনদিনা কলো? বিহুৰ দিনা। আৰু বিহুৰ দিনা কোৱা কথা চন্দ্ৰসূৰ্য লৰিলেও কথা লৰিব নোৱাৰে, হয় নে নহয়? হয় নে নহয়? এতিয়া ল'ৰাবিলাকে কয় বুলেট লাগে। ঠিক আছে, এতিয়া মই ল'ৰাবিলাকৰ এটা স্কিম কওঁ। আমাৰ ৰাঙাপাৰাত ৰাইজে গম পাইছে নাই পোৱা, চাকৰিটো 1 লাখ দিলো আৰু 50,000 চাকৰি হ'ব। জুলাইত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত 3rd গেট 4th গেট, 50,000। ঠিক আছে, কিন্তু 50,000 চাকৰিটো চবেই নাপাবও পাৰে, পিছলৈকে আৰু দিম। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰিৰ পৰিৱৰ্তে কাম কাজ কৰিব খোজে, কোনোবাই ব্যৱসায়, কোনোবাই ইণ্ডাষ্ট্ৰী, যি কৰিব খোজে, তাৰ কাৰণে আমি এটা স্কিম আনিছো, নাম হ'ল আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিত বেংকৰ লগত কোনো কথা নাই, এপ্লাই কৰিলে চৰকাৰে ডাইৰেক্টলি 2 লাখ টকা দিয়ে। এতিয়া ৰঙাপাৰাৰ ল'ৰাসকলক মই অনুৰোধ কৰিম, যোৱাবাৰ যদি আপোনালোকে এপ্লিকেশ্যন কৰা নাই, এইবাৰ আপোনালোকে যেনে তেনে এপ্লিকেশ্যন কৰে। হ'ব? তেতিয়া বুলেটো হৈ গ'ল, হয় নহয়? ঘূৰাব নালাগে, ঘূৰাব লাগিব। 1 লাখ ঘূৰাব লাগিব, 1 লাখ ঘূৰাব নালাগে। আৰু যি 1 লাখ ঘূৰাব লাগিব সেইটো 5 বছৰ পিছত ঘূৰাব লাগিব, বুজিলে? 1 লাখ ঘূৰাব লাগিব, 1 লাখ ঘূৰাব নালাগে, কোনো মৰ্টগেজ নালাগে, একো নালাগে। হৈ গ'ল? কোনটো স্পিকাৰ? এইটো ভাল স্পিকাৰ বুলি কৈছে, এইটো ভাল নেকি? এতিয়া অৰুণোদয় হৈ গ'ল, ৰেচন কাৰ্ডত 5 কেজি চাউল পাওঁ, উজ্বলা গেছ পাওঁ, 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে ৰেচন কাৰ্ড, আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ। এতিয়া লগত ৰেচন কাৰ্ড মানে অৰুণোদয়
অৰুণোদয় মানেই ৰেচন কাৰ্ড হ'ব হৈ গ'ল এতিয়া কাৰ কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে কাৰ কাৰ আছে কাৰ কাৰ ইচ্ছা আছে অলপ হাতখন দাঙি থাকক এইফালে আছে এতিয়া ফৰ্ম কোনে কোনে ফিল আপ কৰিলে ফৰ্ম কোনে কোনে ফিল আপ কৰিলে হাত দাঙক চবেই কৰিছে একাউণ্ট নম্বৰ ভাল কৰি লিখি দিছে ভুল হোৱা নাইতো কিন্তু একাউণ্ট ভুল হলে কিন্তু মোৰ ৰিস্ক নাই ভুল হৈছে নেকি একাউণ্ট যাৰ যাৰ একাউণ্ট ঠিক আছে ইলেকশ্যনৰ পিছতে তাৰ বেংক একাউণ্টত পুটুং কৰি 10,000 হ'ব যেতিয়া 10,000 সোমাব গিৰিয়েকক কোনে কোনে দি দিব টকাটো কোনে কোনে দিব গিৰিয়েক বিলাকেতো ঘৰত বেয়া পাব বোলে CM এইবিলাক কি শিকাই দিলে হয়নে নহয় কিন্তু মই এটা বুদ্ধি দিওঁ যেতিয়া 10,000 টকাটো আহিব তাৰ 7 দিন আগত মই আপোনালোকক খবৰ দি দিম যে অমুক তাৰিখে টকাটো সোমাব সেই 7 দিন আপোনালোকে গিৰিয়েক বিলাকক খুব মৰম কৰিব গৰম গৰম ভাত খুৱাব মৰম কৰিব সেই 7 দিন ঘৰত একদম কাজিয়া নকৰিব দেই তেতিয়া আৰু গিৰিয়েক বিলাকে পইচাটো নলয় বুজি পালেনে আৰু এই 10,000 টকাটো শেষ নহয় এই 10,000 টকাটো হল আৰম্ভণি বিগিনিং এই 10,000 টকাটো লৈ যিবিলাক মহিলাই সৰু দোকান খুলিব পিঠা পনা কিবা সৰু ব্যৱসায় কৰিব মুৰ্গী গাহৰি সৰু দোকান আমি তেওঁলোকৰ খবৰ লম আৰু যিবিলাকে এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব গিৰিয়েকৰ যদি দোকান আছে তাতো দি দিলে হৈ গ'ল কোনো কথা নাই খালি ভাল কামত ব্যৱহাৰ হ'ব লাগিব আৰু ভাল কামত ব্যৱহাৰ হলে সেই মহিলাক আমি আৰু 25,000 টকা দিম প্ৰথম 10,000ৰ পিছত 25,000 আপোনালোকে জানে আগতে ধানৰ মূল্য আছিল 600 টকা আজিকালি চৰকাৰে 2200 টকাত কিনে সৰিয়হ 5,500 টকাত কিনে আনকি ঘৰত আমি বিহুৱান বওঁ বিহুৱানখনো আজিকালি চৰকাৰে কিনে সেইকাৰণে এই 10,000 টকা আমি যদি গ্ৰুপত একেলগে দিওঁ 1 লাখ টকা আৰু নিজে নিজে খৰচ কৰিলে 10,000 টকা তাৰ পিছত পাব 25,000 টকা তাৰ মানে 35,000 টকা একোজনী মহিলাই চৰকাৰৰ পৰা লাভ কৰিব পাৰে সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ অৰুণোদয় পালো অৰুণোদয়ৰ পিছত লাখপতি বাইদেউৰ টকা পালো এতিয়া মই আপোনালোকক দুটা আঁচনিৰ কথা কম খুব সিৰিয়াসলি আপোনালোকে এই দুটা আঁচনিৰ কথা শুনিব আৰু পিছত এই আঁচনি দুটাৰ বিষয়ে চিন্তা কৰিব মই যে ইলেকশ্যনৰ মিটিঙত যাওঁ বহুতে ভাবে মই ভোট বিচাৰি যাওঁ ভোট বিচাৰিব নালাগে আপোনালোকে মোদীক ভোট দিবই হয়নে নহয় লগতে মোকো আশীৰ্বাদ কৰিব কিন্তু মই ইলেকশ্যন মিটিঙত এই কাৰণে আহোঁ যাতে মোৰ মনৰ কথা কেইটামান ৰাইজক মই ক'ব পাৰোঁ আজিয়ে মই ক'লো যে 50,000 চাকৰি ওলাব এতিয়া ল'ৰা ছোৱালীবিলাকে পঢ়িব হয়নে যেনেকে লাখপতি বাইদেউৰ টকা 10,000 টকা পালো খৰচ কৰি দিলো পিছত 25,000টো নাপাব সেইকাৰণে মই মিটিঙত ভোটৰ কথা কম কওঁ এই কথাবিলাক বেছিকৈ কওঁ যেনেকে মই ক'লো যে অৰুণোদয়
ৰেচন কাৰ্ড হলে পাব, কিছুমানৰতো ৰেচন কাৰ্ড নাই। এতিয়া এই কেইদিনৰ ভিতৰত আমি ৰেচন কাৰ্ড বনাব লাগিব। মই এইবোৰ কাৰণে ইলেকশ্যনৰ মিটিঙত আহোঁ, যাতে ৰাইজক মই মোৰ মনৰ কথাবিলাক ক'ব পাৰোঁ।